মাহঁতৰ বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীবোৰৰ চিন্তা হয় যে কেনেকৈ ভালকৈ থাকক, অলপমান সুস্থ শৰীৰে থাকক, কাম বেছি নকৰক। কিন্তু আমাৰ মাহঁতক কোনে ক'ব কওকচোন। ঘৰ গৈ পাইছিল ৰাতিপুৱা 6টা বজাত ওলাইছে আৰু গৈ পাইছে প্ৰায় 2-2:30মান বজাত। তাৰপাছত মই চাহ খাই আছিলোঁ অফিচত, তেতিয়া এটা মেছেজ আহিছে। মেছেজত আহিছে এইবোৰ, মানে মই যে ইয়াতে ব্লগ বনাই থাকোঁ, খানা বনোৱা কিবা কিবি ইয়াত দেখি গৈছে। সেইকাৰণে তেখেতে বনাইছিলে গৈ খানা আৰু তাৰ ভিডিঅ' দিছে যে তই তোৰ ব্লগত এইবোৰো দিব পাৰিবি। আমাৰ ঘৰত মাংস বনালেই জুইত বনায় আৰু জুইত বনোৱা মাংসৰ টেষ্টটো বেলেগেই হয়। যিসকলে জুইত বনোৱা মাংস খাইছে তেওঁলোকে চাগে নিশ্চয় বুজি পাইছে। আৰু আজি এনেকৈ দিলোঁ এই ভিডিঅ'টো। আকৌ আহি ঘৰত খালোঁ গাখীৰৰ লগত চুজি। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে ভালদৰে থাকিব সকলো।